নমস্কাৰ সকলোকে সাফল্যৰ অন্য এটা ভিডিঅ'লৈ মই পুনৰবাৰ স্বাগতম জনাইছো। লাষ্ট ক্লাছৰ প্ৰেক্টিছ এমচিকিউত সোধা হৈছিলে যে ধুদৰ আলিটো কোনে বনাইছিলে আচলতে। অপশ্যন এত আছে ৰুদ্ৰসিংহ, বিত আছে গদাধৰ সিংহ, চিত আছে চুখ্ৰাংফা আৰু ডিত আছে স্বৰ্গদেউ প্ৰতাপ সিংহ। ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি গদাধৰ সিংহ। গদাধৰ সিংহৰ তত্ত্বাৱধানতে আচলতে এই ধুদৰ আলিটো বনোৱা হৈছিলে। এতিয়া আহোঁ আমাৰ প্ৰথম প্ৰশ্নটোলৈ। প্ৰথম প্ৰশ্নটোত সুধিছে দ্য RCC ব্ৰিজ at Madhuraghat Silchar will be constructed over which river? অপশ্যন এত আছে ব্ৰহ্মপুত্ৰ, বিত আছে বৰাক, চিত আছে কপিলি আৰু ডিত আছে ধনশিৰি। তোমালোকে নিজেই এবাৰ ভাবি চোৱাচোন যে শিলচৰত আচলতে কোনখন নদী আছে। এতিয়া আমি যদি মন কৰোঁ কপিলি আৰু ধনশিৰি দুখন নদীয়ে কাৰ ট্ৰিবিউটৰী হয়, ব্ৰহ্মপুত্ৰৰ হয়। আৰু ইয়াৰে কাৰেক্ট অপশ্যনটো কি হ'ব, বি হ'ব। আচলতে বৰাক নদীখন শিলচৰৰ মাজেদি বৈ গৈছে। এতিয়া আমি এই প্ৰজেক্টটোৰ কথা অলপমান চাই লওঁ যিহেতু ইম্পৰ্টেণ্ট হয়। এতিয়া ইয়াৰে যোনটো ফাউণ্ডেশ্যন ষ্ট'ন হয় সেইটো আচলতে ৰিচেণ্টলি হেৰি কৰা হৈছে, হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা লেড কৰা হৈছে। সেইটো কাৰণে আচলতে নিউজত আছিলে। ক'ত অৱস্থিত হয়, বৰাক ৰিভাৰ, গান্ধীঘাট, মাধুৰাঘাট ইন শিলচৰ। মনত ৰাখিবা লোকেশ্যনটো ইম্পৰ্টেণ্ট হয়। এতিয়া আমি ইয়াৰে কি ফিচাৰ্ছখিনি যদি চাবলৈ যাওঁ, প্ৰজেক্টটোৰ কি কি হয় সেইটো চাই লওঁ। ইম্পৰ্টেণ্ট হয়, যদিহে মেইনছত প্ৰশ্ন আহে তাৰ ইনফৰ্মেশ্যনখিনি জনাটো ইম্পৰ্টেণ্ট হয়। আৰু এই ব্ৰিজখন কনষ্ট্ৰাকশ্যন কৰি থকা হৈছে কাৰ আণ্ডাৰত, চেণ্ট্ৰেল ৰোড এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ডৰ আণ্ডাৰত। তাৰ লগতে এই ব্ৰিজখন কিমান দীঘল হ'ব, 340 মিটাৰ লং with a 280 meter approach road and is estimated to cost around 80 crore. এই এমাউণ্টটো ইম্পৰ্টেণ্ট নহয়, কিন্তু কিমান দীঘল হয় মনত ৰাখিবা, 340। তাৰ লগতে আমি যদি অবজেক্টিভ চাওঁ, এতিয়া চোৱা এখন ব্ৰিজ যদি হয় তেনেহ'লে তাৰ মেইন অবজেক্টিভ বা তাৰ পৰা আমি লাভ কি পাম, মেইন বস্তুটো কি হ'ব, কানেক্টিভিটি ইম্প্ৰুভ হ'ব, হয়নে? অভাৰঅল যোনটো কানেক্টিভিটি হয় এক্ৰছ দ্য বৰাক ভেলী সেইটো ইম্প্ৰুভমেণ্ট হ'ব। তাৰ লগতে আৰু এটা এইম হৈছে যে তাতে যোনটো ট্ৰাফিক হয় আচলতে বিশেষকৈ মাধুৰাঘাট আৰু কেপিটেল পইণ্ট শিলচৰৰ মাজত, সেই যোনটো ট্ৰাফিক হয় সেইটো যাতে অলপমান কি কৰিব পাৰে, কণ্ট্ৰল কৰিব পাৰে, যাতে ট্ৰেভেল টাইমটো ৰিডিউচ হৈ যায়, সেইটো ইয়াৰে এটা মেইন এইম হয়। মনত ৰাখিবা প্ৰথমটো কি হৈছে যে ট্ৰেভেল টাইমটো যাতে ৰিডিউচ কৰিব পাৰে, কেনেকৈ, ট্ৰেফিক কণ্ট্ৰল দি। আৰু ছেকেণ্ডটো কি হ'ল যে অভাৰঅল কানেক্টিভিটিটো যাতে বৰাক ভেলীত ইম্প্ৰুভ কৰিব পাৰে। ইয়াতে কাৰেক্ট অপশ্যন কি হৈ যাব, অপশ্যন বি হৈ যাব। এতিয়া আহোঁ আমাৰ 2 নম্বৰ প্ৰশ্নটোলৈ। কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্ট ৰিগাৰ্ডিং আছামছ পপুলেশ্যন পলিচি এমেণ্ডমেণ্ট। ৰিচেণ্টলি আচলতে এমেণ্ডমেণ্ট কৰা হৈছে, এইটো এমেণ্ডমেণ্ট 2025 হ'ব, ঠিক আছে। আগতে কেতিয়া আছিলে, 17ত আছিলে, 2017ত আছিলে আৰু ইয়াকে এমেণ্ডমেণ্ট কৰা হৈছিলে। আৰু 2017 আচলতে পপুলেশ্যন পলিচি আছিলে, সেইটোৰ মতে 2 চাইল্ড পলিচি আছিলে। আৰু কি এমেণ্ডমেণ্ট কৰিছে সেইটো এবাৰ আমি চাই লওঁ ইয়াতে। আছাম হেজ নটিফাইড এন এমেণ্ডমেণ্ট টু ইটছ 2017 পলিচি অন পপুলেশ্যন এণ্ড ওমেন এম্পাৱাৰমেণ্ট। তাৰ লগতে ছেকেণ্ড ষ্টেটমেণ্টত দিছে দ্য এমেণ্ডমেণ্ট reinforces the 2-child norm for eligibility in government job, self-help group and electoral participation. Third statement goise the 2-child norm applies uniformly to all social group without exception. Etia ইয়াৰ উত্তৰটো দিয়াৰ আগতে আমি অলপমান এই যোনটো এমেণ্ডমেণ্ট হয় তাৰ বিষয়ে ভালদৰে চাই লওঁ। ৰিচেণ্টলি কি কৰিছে, নটিফাইড কৰিছে যোনটো 2017 পপুলেশ্যন এণ্ড ওমেন এম্পাৱাৰমেণ্ট পলিচি আছিলে। আৰু সেইটোত কি আছিলে বুলি কৈছোঁ, 2 চাইল্ড নৰ্ম আছিলে, হয়নে? আৰু যদি 2 চাইল্ড নৰ্মটো ফুলফিল হয় তেতিয়াহে আচলতে গভৰ্ণমেণ্ট জব হওক বা চেল্ফ হেল্প গ্ৰুপ হওক, আৰু লগতে লোকেল ইলেকশ্যনত পাৰ্টিচিপেশ্যনটো কি আছিলে আচলতে এলিজিবল আছিলে তাৰ কাৰণে। এতিয়া এই ৰিচেণ্ট যোনটো এমেণ্ডমেণ্ট হয় তাতে কি হৈছে যে ৰিলেক্সেশ্যন দিয়া হৈছে চাৰ্টেন কমিউনিটিৰ কাৰণে। কোনকেইটা কমিউনিটি মনত ৰাখিবা, বিশেষকৈ শিডিউল ট্ৰাইব আৰু শিডিউল কাষ্টৰ কাৰণে, তাৰ লগতে টি গাৰ্ডেন ট্ৰাইব আৰু মৰাণ আৰু মটক কমিউনিটিৰ কাৰণে। মনত ৰাখিবা তেওঁলোকে এতিয়া আচলতে কিহৰ কাৰণে পাৰ্মিশ্যন পাইছে, টু হেভ আপ টু 3 চিলড্ৰেন উইদাউট লুজিং এলিজিবিলিটি। অৰ্থাৎ এতিয়া যদি 3টা ল'ৰা ছোৱালীও হয় তেনেহ'লে কি হ'ব, তেওঁলোক এলিজিবল হ'ব কিহৰ কাৰণে, গভৰ্ণমেণ্ট জবৰ কাৰণে, চেল্ফ হেল্প গ্ৰুপ আৰু লগতে লোকেল ইলেকশ্যনত পাৰ্টিচিপেশ্যনৰ কাৰণে। আগতে কি আছিলে, আগতে 2টাতকৈ যদি বেছি হয় তেনেহ'লে কি আছিলে, এলিজিবল নাছিলে পাৰ্টিচিপেশ্যন কৰিবৰ কাৰণে। কিন্তু এতিয়াৰ পৰা এই কমিউনিটিত থকা মানুহখিনিয়ে কি কৰিব পাৰিব, পাৰ্টিচিপেট কৰিব পাৰিব। তাৰ লগতে এই যোনটো নটিফিকেশ্যন হয়, বিশেষকৈ এমেণ্ডমেণ্টটো কোনে নটিফাইড কৰিছে, হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টে কৰিছে। প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট হয়। এতিয়া এলিজিবিলিটি কি হৈ যাব, 3 চিলড্ৰেন হৈ যাব, মনত ৰাখিবা এইটো। তেনেহ'লে এতিয়া কাৰেক্ট অপশ্যন কি হৈ যাব, প্ৰথমটোতো কাৰেক্ট হয়, ছেকেণ্ডটোতো কাৰেক্ট হয়, কিন্তু থাৰ্ডটো ইয়াতে ৰং হ'ব, কিয়নো ইউনিফৰ্মলি এইটো এপ্লাই হোৱা নাই গোটেইখিনি ছ'চিয়েল গ্ৰুপত, ঠিক আছে। এক্সেপশ্যন ইয়াতে আছে, আৰু মনত ৰাখিবা কোনকেইটা কমিউনিটি হয়। 3টো কি হৈ যাব, এটা ৰং হৈ যাব। কাৰেক্ট অপশ্যন কি হ'ব, অপশ্যন A 1 and 2 অনলি।
এতিয়া আমাৰ 3 নম্বৰ প্ৰশ্নটোলে কনসিডাৰ দ্য ফলোইং স্টেটমেন্ট ৰিগাৰ্ডিং দ্য ৱেষ্ট মেনেজমেন্ট ইনিচিয়েটিভ ইন নগাঁও নগাঁৱত এটা ৰিসেন্টলি ৱেষ্ট মেনেজমেন্ট ইনিচিয়েটিভ লোৱা হৈছে বিশেষকৈ নিউজটো লোৱাৰ কাৰণ হৈছে তোমালোকৰ যোনটো মেইনছৰ পেপাৰ হয় মেইনছৰ পেপাৰ তোমালোকে এইটো এক্সাম্পল হিচাপে ইউজ কৰিব পাৰিবা আৰু প্ৰিলিমছৰ কাৰণেও ইম্পৰ্টেণ্ট হয় কাৰণ প্ৰিলিমছতো এনেকুৱা ধৰণৰ প্ৰশ্ন আহে যে কোনখন ডিষ্ট্ৰিক্টে যদি কিবা এটা ভাল ইনিচিয়েটিভ লৈছে তাৰ ওপৰতো প্ৰশ্ন আহে কিন্তু মেইনছৰ কাৰণে এইটো ইম্পৰ্টেণ্ট টপিক হয় সেইটো কাৰণে তোমালোকে মেইনছৰ কাৰণেও এইটোক নোট কৰি ৰাখি দিবা প্ৰথম স্টেটমেন্টত কৈছে ইন নগাঁও পেমেন্ট অফ ফিজ মেনেজমেন্ট ফিজ হেজ বিন মেড মেণ্ডেটৰী ফৰ শ্বপছ টু ৰিনিউ দেয়াৰ ট্ৰেড লাইচেন্স অৰ্থাৎ ট্ৰেড লাইচেন্সসমূহ ৰিনিউ কৰিবৰ কাৰণে এই যোনটো ৱেষ্ট মেনেজমেন্ট এটা ফিজ হয় যিটো মিউনিচিপালিটিক দিব লাগে সেইটো মেণ্ডেটৰী কৰি দিলে তাৰ লগতে সেকেন্ডত কৈছে যে এজ এ ৰিজাল্ট অফ দ্য ইনিচিয়েটিভ ৱেষ্ট কালেকশ্যন হেজ ইম্প্ৰুভড টু এবাউট 85% and segregation of waste at source is being practiced অৰ্থাৎ সোৰ্সৰ পৰা যাতে waste খিনিক segregate কৰিব পাৰে হেতু প্ৰ্যাকটিস কৰা কথা কোৱা হৈছে এতিয়া আমি ইয়াৰ ওপৰত অলপমান চাই লওঁ যে কিনো হয় waste management fees linked to trade license renewal in নগাঁও অৰ্থাৎ নগাঁৱত এতিয়া ট্ৰেড লাইসেন্সসমূহ ৰিনিউ কৰিবৰ কাৰণে waste management fees দিয়াটো কি হ'ব মেণ্ডেটৰী হ'ব তাৰ লগতে এই ইনিচিয়েটিভটোৰ অবজেক্টিভ কি হয় মেইনলি যোনটো waste collection হয় আৰু segregation হয় হেতুক ইমপ্ৰুভ কৰা অৰ্থাৎ এতিয়া চোৱা waste collection যদি ইনক্ৰিজ হয় তেনেহলে কি হ'ব নগাঁৱত আমি যদি চাবলৈ যাওঁ এতিয়া 85 বুলি কৈছে 85 লৈ ইনক্ৰিজ হৈছে আৰু টাৰ্গেটটো হৈছে যে 100% ঠিক আছে 100% আৰু এই ইনিচিয়েটিভটো আসলতে আমাৰ ইণ্ডিয়াৰ যোনটো স্বচ্ছ ভাৰত মিছন হয় তাৰ লগত এলাইন কৰা হৈছে হেতু মনত ৰাখিবা ইম্পৰ্টেন্ট হয় আৰু এতিয়া যদি আমি চাওঁ তাৰ লগতে এটা এৱাৰনেসো কি হ'ব ইয়াতে এটা এৱাৰনেসো যাব পাব্লিকলে যাতে সকলোৱে যোনটো ৱেষ্ট মেনেজমেন্ট হয় হেতু প্ৰপাৰলি কৰিব পাৰে এটা এক্সাম্পল সেট কৰি আছে চাবলৈ গলে আৰু তাৰ লগতে এটো ইম্পৰ্টেন্ট হয় মনত ৰাখিবা যে 100% ৱেষ্ট কালেকশ্যন তেওঁলোকে এচিভ কৰিব বিচাৰি আছে আৰু তাৰ লগতে এই যোনটো ইনিচিয়েটিভ হয় হেতু এলাইন কিহৰ লগত হৈছে স্বচ্ছ ভাৰত মিছনৰ লগত মনত ৰাখিবা এটো ইম্পৰ্টেন্ট হয় প্ৰিলিমছৰ কাৰণেটো হয় মেইনছৰ কাৰণে বেছি ইম্পৰ্টেন্ট হয় আৰু ইনক্ৰিজ কিমানৰ পৰা কিমানলে হৈ আছে হেতু চাবা এক্সাম্পলত ইউজ কৰিব পাৰা 45 ৰ পৰা 85 ইমান কম দিনৰ ভিতৰতে বা ইমান কম সময়ৰ ভিতৰতে 45 ৰ পৰা 85 লৈ ইনক্ৰিজ হৈছে ইন ফিউচাৰ হেতু 100% ডেফিনেটলি এচিভ কৰিব পাৰিব আৰু এই যোনটো ৱেষ্ট সেগ্ৰিগেশ্যন হয় হেতু সোৰ্সতে কৰা হ'ব অৰ্থাৎ য'ত হে ৱেষ্টটো জেনাৰেট কৰা হৈছে তাতে কি কৰা হ'ব এটো সেগ্ৰিগেট কৰা হ'ব ঠিক আছে তেনেহলে এটা কাৰেক্ট অপচন কি হৈ যাব অপচন সি both 1 and 2 এতিয়া আমাৰ 4 নম্বৰ প্ৰশ্নটোলে 4 নম্বৰ প্ৰশ্নটোত খুদি আছে ডোডো টি ষ্টেট ইজ লোকেটেড which district of Assam অপচন এ আছে যোৰহাট বি আছে ডিব্ৰুগড় সি আছে কাছাৰ আৰু ডি আছে শিৱসাগৰ ইয়াৰে কাৰেক্ট অপচনটো কি হৈ যাব কাছাৰ এটা এটো নিউজত থকা কাৰণটো কি হয় হেতু আমি ইয়াতে এবাৰ চাই লওঁ সৰি এটো স্লাইডটো আকৌ এড হৈ গল কোনো কথা নাই মই এটো অটৰাই দিম ইয়াৰে কাৰেক্ট অপচনটো হ'ব কি সি কিহৰ কাৰণে নিউজত আছে আসলতে যোনটো নিউ চিলচাৰ এয়াৰপোৰ্ট বনাই থকা হৈছে তাৰ কাৰণে around 3000 বিঘা অফ ল্যান্ড from Dolo Tea State have been allotted to the Airport Authority of India for the construction of the new Silchar Airport মনত ৰাখিবা ইম্পৰ্টেন্ট হয় হেতু কাৰণে নিউজত আছিল এতিয়াও আমাৰ শেষৰ প্ৰশ্নটোলে শেষৰ প্ৰশ্নটোত খুদি আছে চৰাইদেউ ফেষ্টিভেল 2026 ৰ ওপৰত যিটো আসলতে হ'বলৈ গৈ আছে 2026 ত প্ৰথম স্টেটমেন্টটো দিয়া আছে the festival begins with the installation of live খুঁটা at চৰাইদেউ মৈদাম লাইভ খুঁটা মানে হৈছে আসলতে টাই ভাষাত মেইন পিলাৰ ঠিক আছে যেটা আমি ঘাই খুঁটা বুলি কওঁ আসলতে সেকেন্ড স্টেটমেন্টত কৈছে it will be held from January 9 to 11 2026 জানুৱাৰী মাহত অনুষ্ঠিত হ'ব 9 তাৰিখৰ পৰা 11 তাৰিখলৈ ক'ত হ'ব বুলি কৈছে চৰাইদেউ মৈদামত হ'ব বুলি কোৱা হৈছে তাৰ লগতে অপচন 3 টোত কি দিয়া আছে the festival include traditional performance local sport a trade fair and foreign tourist participation এটা সব যে কোনো এটা যেটা ফেষ্টিভেল হয় তেনে ডেফিনেটলি তাতে কি হয় foreign tourist participation to হোৱা দেখিবলৈ পোৱা যায় তাৰ লগতে কি কি ইনক্লুড হৈছে ট্ৰেডিশনাল পাৰফৰম্যান্স লোকাল স্পোৰ্ট আৰু লগতে ট্ৰেড ফেয়াৰ গুটেখিনি ইয়াতে কি হৈছে ইনক্লুড হৈ আছে ইয়াৰ কি হ'ব তিনিটা স্টেটমেন্টে কাৰেক্ট হ'ব হেকানে কি হৈ যাব অপচন ডি টো এটা কাৰেক্ট অপচন হৈ যাব 1 2 and 3
ইম্পৰ্টেণ্ট হয় এতিয়া চোৱা বহুতখিনি ফেষ্টিভেল হৈ আছে ৰাইট এতিয়া কোনটো ফেষ্টিভেল ক'ত হৈ আছে জনাটো ইম্পৰ্টেণ্ট হয় এতিয়া তোমালোকে ডেফিনেটলি এইটো চাগে জানা নামটো শুনিয়ে ধৰিব পাৰিছা যে ক'ত অনুষ্ঠিত হ'ব কিন্তু এনেকুৱা ধৰণৰ যিবিলাক ফেষ্টিভেল হয় নামটো দেখি পেলাইতো গম পাবাই যে ক'ত অনুষ্ঠিত হৈ আছে সেইটো কাৰণে এই ফেষ্টিভেলৰ লগত ৰিলেটেড বাকী যোনখিনি আচলতে কথা হয় সেইখিনি বেছি ভালদৰে মনত ৰাখিবা যে কিহৰ কাৰণে হৈ আছে বা কেতিয়া হৈছিলে কোনটো তাৰিখে হৈছিলে আৰু একজেক্টলি কোনটো জেগাত হৈ আছে সেই গোটেই ডিটেইলছখিনি তোমালোকে কি কৰিব লাগিব মনত ৰাখিব লাগিব এতিয়া তোমালোকক এটা প্ৰেক্টিছ MCQ দিয়া আছে বৰাক নদীখনৰ ওপৰত ইয়াৰ এনসাৰটো তোমালোকে মোক কমেন্ট সেকশনত দিবা আশা কৰো আজিৰ ভিডিওটো তোমালোকক হেল্প কৰিলে সকলোৰে চাগে ভাল লাগিলে আমি আকৌ লগ পাম নেক্সট উইকত থ্যাংক ইউ